বন্ধু বান্ধৱীসকল বহুমুখী প্ৰতিভা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টোৰ জৰিয়তে জানিম যে পাৰ্লাৰলৈ নোযোৱাকৈনো কেনেকৈ অকালতে চুলি সৰাৰ সমস্যা আৰু চুলি পকাৰ সমস্যাৰ পৰা হাত সাৰিব পাৰোঁ। কিছু ক্ষেত্ৰত দেখা যায় যে আমাৰ কোনো কাৰণ নোহোৱাকৈ বয়স নোহোৱাকৈ চুলিসমূহ পকিবলৈ ধৰে আৰু কোনো কাৰণ নোহোৱাকৈ চুলিসমূহ ইমানেই সৰে যে আমাৰ ঘৰৰ সকলো জেগাতে অকল চুলিয়েই পোৱা যায়। সেইকাৰণে এইসমূহৰ পৰানো কেনেকৈ পৰিত্ৰাণ পাব পাৰি ঘৰুৱাভাৱে আহকচোন এই ভিডিঅ'টোৰ জৰিয়তে জানো আৰু এই ভিডিঅ'টোৰ জৰিয়তে আৰম্ভ কৰোঁ। এয়া দেখিছেনে, মই চিচাৰ বাতি এটাত লৈ লৈছোঁ আৰু চিচাৰ বাতিটোত অলপমান নাৰিকল তেল লৈ লৈছোঁ। দেখিছেনে, মই ইয়াত নাৰিকল তেল অলপ লৈ লৈছোঁ। এয়া চাওকচোন নাৰিকল তেলৰ পৰিমাণটো। আৰু আপোনালোকৰ যদি চুলিখিনি বেছি দীঘল তেতিয়া অলপ বেছিকৈ ল'ব। আৰু নাৰিকল তেলৰ লগত ইয়াত দেখিছেনে, মই ভিটামিন ই টেবলেট এটা মিহলাই লৈছোঁ। ইয়াত দেখিছেনে, মই ভিটামিন ই টেবলেট এটা লৈ লৈছোঁ আৰু এটা ভিটামিন ই টেবলেট মিহলাই লৈছোঁ। দেখিছেনে, মই কেঁচিয়েদি কাটি পেলাই ধুনীয়াকৈ ভিটামিন ই টেবলেট দুটা মিহলাই লৈছোঁ। ইয়াত দেখিছে অকণমান মই বেছি তেল লোৱা নাই। আপোনালোকৰ যদি চুলিখিনি বেছি দীঘল হয় আপোনালোকে তেতিয়া নাৰিকল তেলৰ পৰিমাণটো বঢ়াব পাৰিব আৰু ভিটামিন ই টেবলেট আপোনালোকে দুইটাই ব্যৱহাৰ কৰিব। ইয়াত দেখিছে হৈ গৈছে। তাৰপিছতে মই এপ্লাই কৰিব লৈছোঁ। দেখিছেনে, ধুনীয়াকৈ আপোনালোকে চুলিৰ গুৰিবিলাকত এপ্লাই কৰিব। তেতিয়া আপোনালোকৰ চুলি সৰাৰ সমস্যা হওক পকাৰ সমস্যাৰ পৰা আপোনালোকে বহুত সোনকালেই পৰিত্ৰাণ পাব পাৰিব আৰু লগতে আপোনালোকৰ চুলিখিনি ইমানেই ধুনীয়া হৈ যাব যে কোনো চমৎকাৰতকৈ কমেই নহ'ব। আৰু এয়া ধুনীয়াকৈ মাছাজ কৰিছোঁ। দেখিছেনে, অকণমান টাইম আপোনালোকে মাছাজ কৰি দিব আৰু গুৰিলৈকে এনেকৈ আপোনালোকে নাৰিকল তেলখিনি ব্যৱহাৰ কৰিব। ইয়াত দেখিছেনে, মই কি ধুনীয়াকৈ এপ্লাই কৰিছোঁ। আপোনালোকে এনেকৈয়ে এপ্লাই কৰিব আৰু যদি কোনোবা বেলেগ মানুহে লগাই দিব পৰা মানুহ আছে তেতিয়া আপুনি লগাই দিবলৈ ক'ব। মই নিজেই লগাইছোঁ। আপোনালোকৰ যদি কোনোবা আছে আইতা বা মা আপোনালোকে তেওঁলোকক লগাই দিবলৈ ক'ব পাৰিব। ইয়াত দেখিছেনে হৈ গ'ল আৰু নাৰিকল তেলখিনি মই ধুনীয়াকৈ লগাই হৈ গৈছে। মই তাৰপিছত আপোনালোকে চেম্পু আৰু কণ্ডিচনাৰ দি মাথাটো এদিন ৰখাৰ পিছত আপুনি ৰাতি ব্যৱহাৰ কৰি ৰাতিপুৱা টাইমত ধুই দিব। ইয়াত দেখিছেনে, মই চুলিখিনি ধুই দিছোঁ। কি ধুনীয়া হৈ গৈছে চুলিখিনি মোৰ, শ্বাইনিং এটাও আহিছে। দেখিছেনে, আজিলৈ ভিডিঅ'টো ইমানতেই। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকুৱা ধুনীয়া ভিডিঅ' পাবৰ বাবে বাই বাই।